নমস্কাৰ DS News 24/7 চাই থকাৰ বাবে ধন্যবাদ। টপ 10ৰ সৈতে ষ্টুডিঅ'ত মই বৰ্ণালী ৰাজবংশী। বাণিজ্য প্ৰযুক্তিগত ভিন্ন দিশৰ লগতে ভাৰতৰ শেহতীয়াকৈ বৌদ্ধিক দিশতো বহুখিনি আগুৱাই গৈছে। 2024ৰ বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থাই প্ৰকাশ কৰা বিশ্ব বৌদ্ধিক সম্পত্তি সূচকৰ এক প্ৰতিবেদনত বিশ্বৰ প্ৰেক্ষাপটত ভাৰত বৌদ্ধিক দিশত কিন্তু কৰ্মবৰ্ধমানৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছে। হিন্দী উৎসৱৰ উদযাপনৰ সন্দৰ্ভত আয়োজিত অনুষ্ঠানত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাষ্ট্ৰসংঘৰ কেইবাজনো ৰাষ্ট্ৰদূত আৰু বিষয়াই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ভাষণ দি বিভিন্ন দেশত হিন্দী ভাষাৰ জনপ্ৰিয়তাৰ ওপৰত আলোকপাত কৰা হৈছে। আনফালে অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ উৎস সাহসৰ প্ৰতীক আৰু গৌৰৱৰ বীৰ লাচিত বৰফুকনৰ আজি 402 সংখ্যক জন্ম জয়ন্তী। মহাৰাষ্ট্ৰত বিজেপি মিত্ৰজোঁটে লাভ কৰিলে বৃহৎ সফলতা। উদ্ধৱ ঠাকৰে শৰদ পাৱাৰক উৎখাত কৰাৰ পিছতেই বিজেপিৰ মুখ্য কাৰ্যালয়ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ভাৰতৰ মিত্ৰজোঁটৰ জয়ৰ পিছতে উপ মুখ্যমন্ত্ৰী পদৰ বাবে কংগ্ৰেছে কৰা অনুৰোধ নাকচ কৰিছে। মিত্ৰজোঁটে 81খন আসনৰ ভিতৰত 56খন আসন লাভ কৰাৰ বিপৰীতে কিন্তু NDA মাত্ৰ 24খন আসনহে লাভ কৰিছে। আনফালে কাজিৰঙাত 26 নৱেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ মহা আয়োজন। উত্তৰ পূৰ্বৰ 8খন ৰাজ্যৰ তথা বিভিন্ন অনুষ্ঠানৰ সৈতে শীঘ্ৰেই কাজিৰঙাত অনুষ্ঠিত হ'বলৈ গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট। লাচিত দিৱসত একে সময়তে তিনিটাকৈ ৰেকৰ্ড মৰিগাঁওবাসীৰ। গিনিজ বুক অৱ ৰেকৰ্ড, এছিয়া বুক অৱ ৰেকৰ্ড আৰু ৱৰ্ল্ড ৰেকৰ্ড কৰিলে হিন্দু জাগৰণ অসমে। এটিমাত্ৰ গীতেৰে মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত পৰিৱেশন কৰা হ'ল আকৌ যদি যাব লাগে শৰাইঘাটলৈ শীৰ্ষক দেশপ্ৰেমমূলক গীতটি। কেন্দ্ৰীয় সৰ্বানন্দ সোণোৱালৰ নামেৰে এতিয়া নামকৰণ হ'ব ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়াম। ডিব্ৰুগড়ৰ জিলা ক্ৰীড়া সন্থাৰ সভাত লোৱা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 25 ফেব্ৰুৱাৰীত যুৱৰৰ বিশ্ব অভিলেখৰ প্ৰদৰ্শন। 7500 নাচনী আৰু কলা কৌশলীয়ে কৰিব যুৱৰৰ প্ৰদৰ্শন। 800খন বাগানৰ পৰা 32 গৰাকী নাচনী আহিব প্ৰদৰ্শনলৈ। সমান সংখ্যক বাদ্যযন্ত্ৰ আৰু কলা কৌশলীও আহিব অনুষ্ঠানলৈ, ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 27 কোটি টকাত ঋষভ পন্তক ক্ৰয় কৰিলে LSGৰ। IPLৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে ঋষভ পন্ত। আজিৰে পৰা দুদিনীয়াকৈ IPLৰ 2025ৰ মেগা নিলাম। সময় হোৱাৰ লগে লগে টপ 10 বুলেটিনৰ পৰা মই বৰ্ণালী ৰাজবংশীয়ে বিদায় লৈছো। ধন্যবাদ, শুভৰাত্ৰি।